কেইটামান ওয়ার্ড আমার বিশ্বনাথ বিধানসভাত পড়ে কোনোবা এটা জিলা পরিষদৰ এটা অংশ আন এটা সমষ্টিত পড়ে আন এটা অংশ আন এটা সমষ্টিত পড়ে আনকি মহকুমা সমূহেও কোনোবা এটা স্থানলৈ কোনোবা এটা সমষ্টিৰ কোনোবা এটা স্থানলৈ মহকুমা আছিলে আৰু কোনোবা এটা স্থানৰ পৰা উপায়ুক্তই কাম কাজ পৰিচালনা কৰিছিল অৰ্থাৎ সমষ্টিটোৰ লগত একোৱে মিল খাই থকা নাছিলে থানাৰ পৰিসীমা বেলেগ আছিলে পিডব্লিউডি ডিপাৰ্টমেণ্টৰ পৰিসীমা বেলেগ আছিলে স্বাস্থ্য বিভাগৰ পৰিসীমা বেলেগ আছিলে শিক্ষা বিভাগৰ পৰিসীমা বেলেগ আছিলে এডুকেশ্যন ব্লক মানে বেলেগ ডেভেলপমেন্ট ব্লক মানে বেলেগ এগ্রিকালচার ব্লক মানে বেলেগ পিডব্লিউডি ডিভিজন মানে বেলেগ রাজ্যৰ শাসন ব্যৱস্থা এটা শৃংখলাবদ্ধ ব্যৱস্থাৰ অভাৱ আছে আমি ৰাজ্য চৰকাৰে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল প্ৰথম সিদ্ধান্ত আছিলে যে জিলাৰ উপায়ুক্ত আমি উপ আয়ুক্তৰ পৰিৱৰ্তে আয়ুক্ত হিচাপে তেখেতসকলক আমি ঘোষণা কৰিছিল আৰু আমাৰ অসমত যি মাণ্ডলিক আয়ুক্তৰ ব্যৱস্থা আছিল সেই ব্যৱস্থাক আমি পৰিৱৰ্তন কৰি জিলা আয়ুক্তলৈকে মণ্ডল আয়ুক্ত মাণ্ডলিক আয়ুক্তৰ ক্ষমতাৰ আমি বিকেন্দ্ৰীকৰণ কৰিছিল পৰৱৰ্তী পৰ্যায়ত আমাৰ প্ৰচেষ্টা আছিল যে অসমৰ প্ৰতিটো সমষ্টিতে আমি এটা শাসনৰ কেন্দ্ৰ নিৰ্মাণ কৰিম সদৰ সমষ্টি যোৰহাট তেজপুৰ ডিব্ৰুগড় গুৱাহাটী জিলা আয়ুক্তৰ অধীনত থাকিব আনহাতে প্ৰতিটো সমষ্টিতে একোটাকৈ আমি ক্ষমতাৰ বা দাবী আৰু চৰকাৰৰ প্ৰয়োজনীয়তা এই তিনিওটাৰ ভিত্তিত আমি আমাৰ ব্যৱস্থাসমূহৰ পৰিৱৰ্তন কৰিবলৈ আমি চেষ্টা কৰি আহিছিলোঁ এই ব্যৱস্থা পৰিৱৰ্তনৰ এটা বৃহৎ পদক্ষেপ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আমি সমাপন কৰিবলৈ সক্ষম হৈছিলোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি অসমত 126টা সমষ্টিৰ সীমা পৰিৱৰ্তন কৰি তাক যুক্তিনিষ্ঠ আৰু বাস্তৱৰ লগত প্ৰয়োজনীয়তাৰ লগত খাপ খোৱাকৈ আমি সজাই পৰাই তুলিবলৈ সক্ষম হৈছিলোঁ অসমৰ ৰাইজৰ অকুণ্ঠ সহায় আৰু সহযোগিতাৰে এই সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষা আৰু অসমৰ খিলঞ্জীয়া লোকৰ ইচ্ছা আৰু আকাংক্ষাক আমি বাস্তৱত ৰূপ দিবলৈ সক্ষম হৈছিলোঁ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ঠিক পিছতে আমাৰ ৰাজ্যিক প্ৰশাসনত থকা কেইবাটাও জটিলতা আমি নিৰাময়ৰ প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ আমাৰ ৰাজ্যত অহা কেইটামান দিনৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব যদি আমি দৃষ্টি নিক্ষেপ কৰোঁ আগতে এনেকুৱা এটা পৰিৱেশ আছিল চতিয়া পৌৰসভাৰ কেইটামান ৱাৰ্ড আমাৰ কৰি তেওঁলোকৰ নিজস্ব মাটি চৰকাৰে ক্ৰয় কৰি গতাই দিবলৈ সক্ষম হৈছে বাৰে চহৰীয়া ভাওনাৰ এক প্ৰকল্প নিৰ্মাণ হৈছে চকীঘাটত
ল কলেজৰ নিৰ্মাণ হৈছে অধ্যাপক অধ্যাপিকাৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু খুব সোনকালে ল কলেজত শ্ৰেণী আৰম্ভ হ'ব চতিয়াৰ আউটডোৰ ষ্টেডিয়াম মোৰ উদ্বোধন কৰাৰ এক প্ৰাপ্তিৰ আনন্দ মই অনুভৱ কৰিছিলোঁ আজি নাগ শংকৰতো আউটডোৰ আৰু ইনডোৰ ষ্টেডিয়ামৰ নিৰ্মাণ আৰু তাৰ ব্যৱহাৰৰ কাম তীব্ৰ গতিত আৰম্ভ হৈছে নদুৱাৰৰ সমজিলাই নদুৱাৰ সমষ্টিলৈ এক অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে চতিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ কাম আৰম্ভ হৈছে আৰু ৰাজ্য চৰকাৰৰ আগ্ৰহত সম্পূৰ্ণ CBSE পাঠ্যক্ৰমেৰে জামুগুৰিত আদৰ্শ বিদ্যালয় আৰম্ভ হৈছে চৰকাৰে অসমৰ প্ৰতিটো সমষ্টিতে একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপনৰ সংকল্প লৈছিলে আমি গোটেইবোৰ সমষ্টিত এতিয়ালৈকে পৰা নাই কিন্তু চতিয়াত ইতিমধ্যে জামুগুৰিত আদৰ্শ বিদ্যালয়ৰ কাম আৰম্ভ হৈছে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহক সজাই পৰাই তোলাৰ বাবে ডন বস্কো সেন্ট মেৰিজৰ দৰে সুন্দৰ একোটা ভৱন নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে এক প্ৰয়াস আৰম্ভ কৰিছিল আজি মই গৌৰৱ অনুভৱ কৰোঁ চতিয়া সমষ্টিৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় পানপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নবিল চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰাজ্য চৰকাৰে 8 কোটি টকাকৈ অনুমোদন দি এই বিদ্যালয়কেইটাৰ নতুন ভৱনৰ নিৰ্মাণৰ কাম হাতত লৈছে মই আপোনালোকক বিশ্বাস দিব বিচাৰোঁ যে চতিয়াৰ জলসম্পদ বিষয়া সমজিলাৰ স্বাস্থ্য বিষয়া গোটেইবোৰ একেটা স্থানতে বহি একেটা স্থানৰ পৰাই সেই সমজিলাৰ শাসনৰ বাটজৰীডাল চম্ভালিবলৈ চেষ্টা কৰিব সমজিলা মানে এটা বিধানসভা সমষ্টি এটা বিধানসভা সমষ্টিৰ বাহিৰত সমজিলা নাথাকে সমজিলা মানে বিধানসভা সমষ্টিটোৰ আয়তন যিমান সমজিলাৰো আয়তন সিমানেই তাৰ ফলত প্ৰত্যেকজন সমজিলাধিপতিয়ে এজনেই মাত্ৰ বিধায়কৰ লগত কথা পাতিব লাগিব এজন বিধায়কৰ লগতে লগ লাগি ক্ষমতা ৰাইজৰ স্বাৰ্থত ব্যৱহাৰ কৰিব লাগিব আজি মই অত্যন্ত গৰ্বিত আৰু আনন্দিত যে ভাৰতীয় ব্যৱস্থাৰে অসমৰ নিজস্ব চিন্তাধাৰাৰে আৰম্ভ কৰা সমজিলাৰ প্ৰথমটো কাৰ্যালয় নিৰ্মাণৰ কাম আজি আমি এই কুসুমটোলা নদুৱাৰত আৰম্ভ কৰিছোঁ আজিৰে পৰা অসমত আন সমজিলাসমূহৰো নিৰ্মাণৰ কাম আৰম্ভ হ'ব কিন্তু ৰাজ্যৰ প্ৰথমটো সমজিলা কাৰ্যালয় নদুৱাৰত আৰম্ভ হৈছে আৰু মই বিশ্বাস কৰোঁ যে অহা এবছৰ বা 16 মাহৰ বা 18 মাহৰ ভিতৰত এই সমজিলাৰ নিৰ্মাণৰ কামো সমাপ্ত হ'ব আৰু ইয়াৰ পৰাই নদুৱাৰ সমষ্টি নদুৱাৰ সমজিলাৰ কাম কাজ সম্পূৰ্ণৰূপে পৰিচালিত হ'ব মই পুনৰবাৰ নদুৱাৰৰ ৰাইজক ধন্যবাদ জনাইছোঁ যেতিয়া ইয়াতে মহকুমাৰ দাবী আছিলে তাৰ সীমা বেলেগ আছিলে আয়তন বেলেগ আছিলে কিন্তু আজি আমি নদুৱাৰ সমষ্টিৰ প্ৰত্যেকখন গাঁৱক সামৰি প্ৰত্যেকটো বুথ কেন্দ্ৰক সামৰি আজি আমি নদুৱাৰ সমজিলাৰ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছোঁ শ্ৰদ্ধাৰ ৰাইজ বিগত কেইটামান বছৰত সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত
নদুৱাৰ সমষ্টিৰ উন্নয়নে এক নতুন দিগন্তলৈ ধাৱমান হৈছে। নদুৱাৰ সমষ্টিৰ ঐতিহ্য অসমৰ ভাওনা সংস্কৃতিৰ এক কেন্দ্ৰবিন্দু। বাৰে চহৰীয়া ভাওনা ক্ষেত্ৰলৈ পকামে আদি কৰি উন্নয়নমূলক আঁচনিসমূহ সমজিলাধিপতিয়ে নিৰ্ণয় কৰিব। ৰাইজক অৰুণোদয় লাগে, ৰেচন কাৰ্ড লাগে, চৰকাৰৰ প্ৰতিটো জনকল্যাণমূলক কামৰ কেন্দ্ৰবিন্দু সমজিলা হ'ব আৰু আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনো সমজিলাধিপতিয়ে পৰিচালনা কৰিব। এতিয়া ৰিজাল্টৰ বাবে আমি তেজপুৰলৈ যাব নালাগে। আমি চতিয়া, নদুৱাৰ, কুসুমতলা, জামুগুৰিতে আমি ইয়াৰ সমজিলাৰ ৰিজাল্ট, চাৰিদুৱাৰৰ ৰিজাল্ট এই কুসুমতলাৰ সমজিলাধিপতিৰ কাৰ্যালয়ৰ পৰা আমি লাভ কৰিব পাৰিম। চাওঁতে চাওঁতে সমজিলাৰ বাসিন্দাসকলে জিলাৰ সদৰলৈ যোৱাৰ প্ৰয়োজনীয়তা নোহোৱা হ'ব আৰু আমি ক্ষমতাৰ সম্পূৰ্ণ বিকেন্দ্ৰীকৰণ কৰাৰ দিশত আজি আমি আগবাঢ়িছোঁ। যদিও ৯৬টা সমষ্টিত পৰ্যায়ক্ৰমে আমি সমজিলা নিৰ্মাণ কৰিম, প্ৰথম পৰ্যায়ত আমি ৩৯খন সমজিলা নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। চতিয়া সমষ্টিৰ, নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ আগ্ৰহত প্ৰথম তালিকাখনতে আমি নদুৱাৰ সমজিলাক অন্তৰ্ভুক্ত কৰিছিলোঁ। আজি আমাৰ বাবে এটা আনন্দৰ দিন যে এই ৩৯টা যি আমি সমজিলা নিৰ্মাণ কৰিছোঁ, এই সমজিলাসমূহৰ সমজিলাধিপতিৰ কাৰ্যালয় নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা লৈছিলোঁ। প্ৰত্যেকটো কাৰ্যালয়ৰ বাবে আমি ২০ কোটিকৈ টকা অনুমোদন জনাইছিলোঁ আৰু এই কাৰ্যালয়বিলাকে জিলা আয়ুক্ত বা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ ধৰণৰে ধুনীয়া হ'ব। প্ৰথম পৰ্যায়ৰ কাৰ্যালয়, দ্বিতীয় পৰ্যায়ত সমজিলাৰ শিক্ষা বিষয়া, ল'ৰা ছোৱালীৰ শিক্ষাৰ পুৰা কাম মামাই কৰিব। এইটো হ'ল এটা সংকল্প। দ্বিতীয় হ'ল মহিলাসকলে নিজৰ উপাৰ্জনেৰে নিজৰ ভৰিত থিয় দিব আৰু তৃতীয় হ'ল যে আমাৰ অসমৰ দুখীয়া মধ্যবিত্ত শ্ৰেণীটোৱে অন্তত ভাত সাজ খাবৰ কাৰণে চিন্তা নকৰিব। এইকেইটা লক্ষ্যৰে আমি আগবাঢ়িছোঁ। আমি সফল হ'ম। ৰাইজৰ আশীৰ্বাদত আমি অসমক নতুন দিগন্তলৈ লৈ যাম। পুনৰ এবাৰ আপোনালোকক ধন্যবাদ জনাই সমজিলা কাৰ্যালয়ৰ শুভ উদ্বোধনৰ এই গৌৰৱময় ক্ষণটোত নদুৱাৰৰ ৰাইজক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। মহকুমাতকৈ কি অধিক ক্ষমতাশালী হ'ব আৰু জিলা আয়ুক্তৰ অধীনত হ'ব। পূৰ্বতেও মহকুমা আছিলে, কিন্তু মহকুমাসমূহৰ ক্ষমতাৰ এটা সীমা আছিল। সেই সীমাৰ পৰিধি আমি বৃদ্ধি কৰি অসমত আমি মহকুমাতকৈ অধিক ক্ষমতাশালী আৰু প্ৰায় জিলাৰ সমান আমি সমজিলা নিৰ্মাণৰ প্ৰস্তাৱ আগবঢ়াইছিলোঁ। অসমত ৩৫খন জিলা আছে, ৩৫টা সদৰ মহকুমা জিলা আয়ুক্তৰ অধীনত থাকিব আৰু আন ৯৬টা 96 সমষ্টি আমি সমজিলা নিৰ্মাণ কৰিম। মহকুমাৰ দাবী আছিলে, জিলাৰ দাবী আছিলে, কৰবাত কৰবাত আন্দোলনো আৰম্ভ হৈছিলে, কৰবাত মহকুমা পাইছিলে, কিন্তু একোটা মহকুমাৰ ভিতৰতে ২টা, ২.৫টা, ৩.৫টা
এই ধৰণে সমষ্টি সোমাই আছিলে ই শাসনৰ কেন্দ্ৰবিন্দু হ'ব পৰা নাছিলে সমজিলাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাই শাসনলৈ লাহে লাহে পৰিৱৰ্তন আনিছে বিধায়কৰ পুঁজি সমজিলাত আহে ৰাইজৰ সভা সমিতি অনুষ্ঠিত কৰাৰ অধিকাৰ সমজিলাই পায় বানপানীৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্ব সমজিলাৰ অধীনত থাকিব সমজিলাধিপতি আৰু তেওঁৰ অধীনত কাম কৰা দণ্ডাধীশসকলৰ দণ্ডাধীশৰ ক্ষমতা